নমস্কাৰ অধ্যাপক। আপুনি কেতিয়াৰ পৰা সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ আৰম্ভণি কৰিছে? আপোনাৰ গুৰুৰ বিষয়ে লগতে সত্ৰীয়া পৰম্পৰাগত শিক্ষাৰ বিষয়ে কিছু অৱগত কৰাওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী হৰিপ্ৰসাদ শইকীয়া বৰবায়ন। মই নিচেই সৰুতেই প্ৰায় 6 বছৰ বয়সত মাজুলীত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰ গুৰুজনাৰ স্থাপিত শ্ৰী শ্ৰী ভোগপুৰ সত্ৰলৈ ভকত হিচাপে আমাৰ মামায়ে আনে আৰু সত্ৰলৈ আহি গুৰুৰ আশীৰ্বাদ লৈ সত্ৰীয়া সংস্কৃতিৰ শিক্ষাসমূহ ক্ৰমান্বয়ে গ্ৰহণ কৰা সম্ভৱ হৈ উঠিলে। এই শিক্ষাসমূহৰ ক্ৰম এনেধৰণৰ: প্ৰথমতে গুৰুভতিমা, দেৱভতিমা, চপয়, টোটয় ইত্যাদি এইসমূহ শিক্ষা গ্ৰহণ কৰা হয় আৰু এইসমূহ শিক্ষা গ্ৰহণ কৰিছিলোঁ স্বৰ্গীয় কুশল বৰবায়নৰ ওচৰত। আৰু পিছত সেইসমূহ সাং কৰি প্ৰসংগীয়া গীতসমূহ শিক্ষা গ্ৰহণ কৰিছিলোঁ স্বৰ্গীয় অধ্যাপক শ্ৰীযুত হেমৰাম বৰগায়নৰ ওচৰত। সত্ৰীয়া নৃত্যনৈমিত্তিক খোল প্ৰসংগৰ বায়নৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ বৰ্তমানৰ অধ্যাপক শ্ৰীযুত মাণিক বৰবায়ন অধ্যাপকৰ ওচৰত। নৃত্যসমূহ ক্ৰমে গ্ৰহণ কৰিছিলোঁ স্বৰ্গীয় ৰত্নেশ্বৰ ওজা, স্বৰ্গীয় জ্যোতিৰাম বৰবায়ন, বৰ্তমান শ্ৰীযুত মাণিক বৰবায়ন অধ্যাপকদেৱৰ ওচৰত বিশেষভাৱে এইসমূহ সম্পূৰ্ণ কৰাত সম্ভৱ হ'ল। মাণিক বৰবায়ন অধ্যাপক এজন অতি গুণী, সকলো বিদ্যাতে তেওঁ পাৰ্গত আছিল আৰু সেই সূত্ৰেই তেখেতৰ ওচৰত নৃত্য, গায়ন বায়ন, প্ৰসংগীয়া বাজনা আৰু নৃত্যৰ লগতে নাট্য, অংকীয়া নাটসমূহৰ শিক্ষা আৰু সত্ৰীয়া নাচৰ যিসমূহ সাজপাৰ, হস্তশিল্প সেইসমূহৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ। নাম লগোৱাৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ শ্ৰীযুত নীলকান্ত তামুলী বুঢ়াভকত দেৱৰ ওচৰত। আধ্যাত্মিক শিক্ষাসমূহে জীৱনত বিশেষভাৱে নিজক এটা সুস্থ স্থিতি এটা ৰক্ষা কৰাত সহায় হয় আৰু মোৰ জীৱনত বাস্তৱিকভাৱেই এইটো সম্ভৱ হৈ উঠিল। আৰু এই শিক্ষাসমূহৰ যোগেদি বৰ্তমান সময়ত বিভিন্ন ধৰণৰ বিভিন্ন স্থানত, বিভিন্ন ঘৰত আমি অনায়াসে প্ৰৱেশ কৰিব পাৰোঁ, অনায়াসে আমি আহ যাহ কৰিব পাৰোঁ আৰু মত বিনিময় কৰিব পাৰোঁ, মানুহৰ মাজত আমি প্ৰেম গঢ় দিব পাৰোঁ। গতিকে এইখিনিয়ে মোক শিক্ষা গ্ৰহণ কৰাৰ মূল উদ্দেশ্য আছিলে আৰু সেইখিনি সম্ভৱ হৈ ঈশ্বৰৰ কৃপাত হ'ল। সত্ৰৰ পৰা ওলাই আহি সত্ৰীয়া নৃত্যভাগ মঞ্চত পৰিৱেশন কৰোঁতে মূলতঃ ৰামদানি, গীতৰ নাচ আৰু মেলা নাচ এই তিনিটা ভাগত প্ৰদৰ্শন কৰা দেখা যায়। কিন্তু বৰ্তমান সময়ত বেছিভাগ অনুষ্ঠানত শিল্পী এগৰাকীক নৃত্য পৰিৱেশন কৰিবলৈ 20ৰ পৰা 30 মিনিটমান সময় নিৰ্দিষ্টকৈ বান্ধি দিয়া থাকে, য'ত সম্পূৰ্ণ নাচভাগ পৰিৱেশন কৰাটো কঠিন হৈ পৰে। এই বিষয়ে আপুনি কেনেদৰে ভাবে? নাচত ক্ৰম হিচাপে সাধাৰণতে ৰামদানি, গীতৰ নাচ, মেলা নাচ এই তিনিটি ভাগ আছে। আমাৰ সত্ৰত যেতিয়া এই নাচসমূহ নচোৱা হয়, এই তিনিটি ভাগ সম্পূৰ্ণ হ'লে এখন নাচ বুলি কোৱা হয় সম্পূৰ্ণকৈ। কিন্তু এটা কথা, এই তিনিটা ভাগ থকা নাচ মাত্ৰ তিনিখনেই আছে: ঝুমুৰা নাচ, শুদ্ধ চালি নাচ আৰু ৰজাঘৰীয়া চালি নাচ। বাকী যিসমূহ নৃত্য সাধাৰণতে এইসমূহ নাটকতহে ব্যৱহাৰ হয়। অৰ্থাৎ আমাৰ সত্ৰীয়া নাচৰ মূল ভেটিটোৱে হৈছে অংকীয়া নাট। গতিকে যদিও বা তিনিটা ভাগ আছে,
এই তিনিটা ভাগ বুলি পেলাই আমি মঞ্চত পৰিৱেশন কৰোঁতে হয়তো সদা সৰ্বদাই তিনিটা ভাগ নাচিব নোৱাৰিব পাৰে বিভিন্ন কাৰণত। এটা হ'ল সময়ৰ কাৰণ আৰু আনটো হ'ল এৰাধৰা এটা নিজৰ মনোনিৱেশৰ কথা। গতিকে ইমান কঠোৰভাৱে বাধ্যবাধকতা নাই যে ৰামদানি, গীতৰ নাচ, মেলা নাচ ধৰা বন্ধাকৈ নাচিব লাগিব। কিন্তু এই ক্ৰমটো শিকি আয়ত্ব কৰি জনা, বিশেষকৈ চালি নাচ যেতিয়া নচা হয়, বিশেষকৈ ঝুমুৰা নাচ যেতিয়া নচা হয়, বিশেষকৈ যেতিয়া ৰজাঘৰীয়া চালি নাচ নচা হয়, এই তিনিটা নাচৰ বেলেগে ক্ৰমটো ৰক্ষা কৰা জৰুৰী বুলি মই ভাবোঁ। কিন্তু কেতিয়াবা মঞ্চ পৰিৱেশনৰ ক্ষেত্ৰত ইয়াক এৰাধৰা কৰিবলগীয়া হ'ব পাৰে, কাৰণ আজিকালি অভিনয়ক প্ৰাধান্য দিয়া হৈছে। কিন্তু এটা কথা লক্ষ্য ৰখা প্ৰয়োজন, মেলা নাচ বা ৰামদানি বুলি কোৱা নাই, শুদ্ধ নৃত্যসমূহ, সত্ৰত যিসমূহ নৃত্য আছে, যেনেকৈ ৰামদানিসমূহ আছে আৰু গীতৰ নাচৰ মাজতো বহুত শুদ্ধ নৃত্য আছে আৰু মেলা নাচসমূহ আছে। এই যিবোৰ মেলা নাচৰ টুকুৰা, অৰ্থাৎ এইবিলাকক সঁচাৰ বুলি কয়, এই সঁচাৰসমূহ সাধাৰণতে সকলোৱে যিমানবিলাক আছে শিকি ল'ব পৰাটো অতি প্ৰয়োজন আৰু অতি দৰকাৰ। গতিকে এইসমূহ নিশিকাকৈ নতুন সৃষ্টি কৰি থকা বিশেষ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। এইসমূহ সম্পূৰ্ণ কৰাৰ পিছত নতুনকৈ সৃষ্টি কৰাৰ প্ৰয়োজন বা নাই বুলি মই নকওঁ, কাৰণ শংকৰদেৱৰ পিছৰ পৰা এইসমূহৰ মাজত চিন্তা চৰ্চা সকলো সময়ত চলি আহিছে আৰু সেই পৰিৱেশত সেই চিন্তাৰে গুণী ব্যক্তিসকলে ইয়াৰ মাত্ৰা প্ৰদান কৰি আহিছে। গতিকে নাচৰ তিনিটা ভাগৰ ক্ষেত্ৰত ইমান কঠোৰ এটা সিদ্ধান্ত মোৰ দৃষ্টিত আছে বুলি মই নাভাবোঁ। কিন্তু এই তিনিটা নাচৰ বেলিকা, অৰ্থাৎ ঝুমুৰাৰ চালি, ৰজাঘৰীয়া চালি, এই তিনিটা নাচৰ ক্ষেত্ৰত মানি চলাটো প্ৰয়োজন বুলি মই ভাবোঁ। বাকী সৃষ্টিশীল মনোবৃত্তি সকলোৱে লাগিব আৰু সৃষ্টিশীল মনোবৃত্তি নাথাকিলে তেওঁলোকৰ সাধনাও সীমিত হ'ব। গতিকে ইয়াৰ মঞ্চ পৰিৱেশনৰ সুন্দৰকৈ পৰিৱেশন কৰিবৰ কাৰণে দুটা বিষয় অতিকৈ গুৰুত্ব, এটা হ'ল অধ্যয়ন, এটা হ'ল অনুশীলন। গতিকে অধ্যয়ন আৰু অনুশীলনৰ দ্বাৰাহে, অভ্যাসনৰ দ্বাৰাহে এটা নৃত্য সুন্দৰৰূপে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈ উঠিব। এক নিৰ্দিষ্ট সময়ৰ ভিতৰত যেতিয়া শিল্পী এগৰাকীয়ে মঞ্চত নৃত্য পৰিৱেশন কৰিব লগা হয়, ইয়াক মনোগ্ৰাহী কৰি তুলিবলৈ তেওঁ কেনেধৰণে পৰিকল্পনা কৰা উচিত? পৰিৱেশনৰ ক্ষেত্ৰত নৃত্যশিল্পীয়ে অধিক মনোগ্ৰাহী কৰিবৰ কাৰণে চাবিকাঠি অন্য নাই তেওঁৰ নিজৰ হাততে। সাধাৰণতে নাচ এটা ভাল হ'বলৈ হ'লে শুদ্ধ নাচৰ অনুশীলন অধিক লাগিব, নৃত্য নৈমিত্তিক অনুশীলন লাগিব। শৰীৰটো যেতিয়া লাহে লাহে নিজে নিজে স্বাভাৱিকভাৱে তেওঁ মননশীলভাৱে যদি নৃত্যসমূহ সুন্দৰকৈ চৰ্চা কৰি থাকে, তেতিয়াহ'লে শৰীৰটোত স্বতঃস্ফূৰ্তভাৱে তাৰ প্ৰকাশটো সুন্দৰকৈ পৰিস্ফুট হ'ব আৰু শুদ্ধ নাচসমূহ যেতিয়া সুন্দৰ হ'ব, তেতিয়া তেওঁৰ কাৰণে অভিনয়ৰ ক্ষেত্ৰত যথেষ্টখিনি সুন্দৰ কৰি তোলাত মাত্ৰা প্ৰদান কৰিব, কাৰণ শৰীৰৰ অংগী ভংগীয়ে ভাষাৰে অভিনয়ত যথেষ্ট সহায়ক হ'ব। যদিও বা অভিনয় বুলি ক'লে মূলতে ভাৱ প্ৰধান, তথাপিও শৰীৰৰ অংগী ভংগী আংগিকৰ যথেষ্ট সহায় হয়। গতিকে সেই সহায় হ'বৰ কাৰণে প্ৰথমতে নিজৰ শৰীৰটো অধিক নৃত্য উপযোগী কৰি তুলিব লাগিব, লয়লাস আৰু বৈশিষ্ট্যপূৰ্ণ হ'ব লাগিব। আৰু সত্ৰীয়া নাচত সাধাৰণতে মন কৰিব লাগিব যে দোপ, উলাহ আৰু যিটো গাম্ভীৰ্য, লালিত্যতা, এইখিনি অতি প্ৰয়োজন। আৰু লগতে অভিনয়ৰ ক্ষেত্ৰত তেওঁলোকৰ ভাৱৰ যিটো চৰ্চা, অভ্যাস, এইটো অতিবৰ প্ৰয়োজন। ভাৱৰ লগত তেওঁলোকৰ হস্তৰ যিটো প্ৰয়োজনীয়তা, তাৰ ওপৰত যথেষ্টখিনি অধ্যয়ন কৰিব লাগিব। গতিকে মঞ্চ উপযোগী কৰিবৰ কাৰণে কেৱল তেওঁ অধ্যয়ন
আৰু অনুশীলন, প্ৰচুৰ অনুশীলনৰ অবিহনে কেতিয়াও সম্ভৱ হৈ উঠিব নোৱাৰে। সত্ৰীয়া নাচৰ গীতৰ অংশটো আগতে নিৰ্দিষ্ট কিছুমান বন্ধাৰ আগতেই পৰিৱেশন কৰা হৈছিল। সময়ৰ লগে লগে ইয়াৰ কিছু পৰিৱৰ্তন আহিল। এই বিষয়ে কিছু জনাওকচোন। মই আগতে কোৱাৰ দৰে আমাৰ কেৱল নাটৰ বাহিৰৰ নাচ হৈছে তিনিখন: ঝুমুৰা, চালি আৰু ৰজাঘৰীয়া চালি। এই তিনিখন নাচ নাচোঁতে সাধাৰণতে ইয়াত গীতসমূহ বন্ধাৰ আগত গোৱা হয়। বন্ধাৰ ৰাগসমূহৰ এটা নিৰ্দিষ্ট আৰু অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। যদিও বা সত্ৰত বন্ধাৰ আগত এই গীতসমূহ গোৱা হয়, কিন্তু সময় বাগৰি অহাৰ লগে লগে আগতে যদিও বা অভিনয় আছিলে, কিন্তু আমি যেতিয়া এই নাচসমূহ দেখা পাওঁ, কিন্তু শুদ্ধ নাচ হিচাপেহে এই গীতসমূহ নচা হয়। গতিকে মন কৰিব লাগিব যে কোনোবাই যদি কিবা এটা গীতত অভিনয় কৰে, তেতিয়াহ'লে যিটো বন্ধাৰ আগত যিটো গীত গোৱা হৈছে, সেইটোতকৈ যদি অন্য এটা মেলাৰ আগৰ যিটো সুৰ আছে, সেইটো বেছি ভাৱগ্ৰাহী হৈ উঠে, তেতিয়াহ'লে যিজন নাচনী তেওঁ সেইটো এটা বাছনি কৰি ল'ব। অৰ্থাৎ যিটো ভাল লাগে, তেওঁ ভাৱত যিটোৱে সহায় কৰে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যদি বা কেৱল চালি নাচৰ এটা পৰম্পৰাগতভাৱে নাচে, সেইটো এটা সুকীয়া কথা, পৰম্পৰাটো এটা বেলেগ কথা। আৰু এটা নিজৰ মনৰ ফালৰ পৰা যদি নাচিব বিচাৰে, তেতিয়াহ'লে কেতিয়াবা এৰা ধৰাৰ প্ৰয়োজনীয়তাটো আছে। অৱশ্যে বন্ধাৰাসমূহৰ গীতৰ সুৰ যথেষ্টখিনি সুন্দৰ গীতৰ সুৰ। ইয়াক যদি একেবাৰে বাদ দিয়া হয়, তেতিয়াহ'লে এই ধাৰাটো নোহোৱা হৈ থাকিব। আৰু ইয়াৰ পৰা আমাৰ কিছু পৰৱৰ্তী সময়ত আমাৰ মানে যিটো ইয়াতে ক্ষুণ্ণহে হ'ব, অৰ্থাৎ আমাৰ চহকী ভঁৰালটো কমি যাব। গতিকে বন্ধাৰাগসমূহৰ যিসমূহ গীত মাত আছে, সেইসমূহ নচা বা অভিনয় কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো অতি গুৰুত্বপূৰ্ণ। অধ্যাপক, সত্ৰীয়া নৃত্যৰ গীতৰ অভিনয়ৰ ক্ষেত্ৰত আজিকালি কিছুমান শিল্পীয়ে ইচ্ছা অনুসৰি গীত বাছনি কৰি সম্পূৰ্ণ নিজাকৈ ইয়াক সংৰচনা কৰি পৰিৱেশন কৰা দেখা যায়। এয়া উচিত নে অনুচিত? মই আগতেই উনুকিয়াই আহিছোঁ যে সকলো কলাৰে সৃষ্টিশীল মনোবৃত্তিৰ প্ৰয়োজনীয়তা আছে। শিল্পী মানেই হ'ল সৃষ্টি। গতিকে কোনোবাই সৃষ্টি কৰি থৈ যোৱা বস্তুটোত আমি পোনপটীয়াকৈ হাত দিব নোৱাৰোঁ, কিন্তু তাৰ আধাৰত আমাৰ সময়ৰ লগত আগুৱাই যাবৰ কাৰণে আমাৰ যিখিনি মনৰ চিন্তাৰ, চৰ্চাৰ আৰু সৃষ্টিৰ প্ৰয়োজনীয়তা আছে বুলি ভাবে, সেইমতেদি ব্যাকৰণসন্মতভাৱে ইয়াক কিছু পৰিশোধিত কৰাৰ প্ৰয়োজন আছে। আৰু এটা কথা, আমাৰ সাধাৰণতে সত্ৰীয়া নাচত শংকৰদেৱ গুৰুজনাৰ বা মাধৱদেৱ গুৰুজনাৰ লিখনিসমূহতহে আমাৰ সাধাৰণতে অভিনয় হওক বা শুদ্ধ নাচতেই যি গোৱা হয়, সেইসমূহে গোৱা হয়। কিন্তু অন্য কীৰ্তনেই হওক, ভাগৱতেই হওক, অন্যান্য শাস্ত্ৰসমূহৰ কোনো গীতপদ সাধাৰণতে সত্ৰীয়া নাচসমূহত গোৱা নহয়। আমাৰ ইয়াত বৰগীত গোৱা হয়, অংকীয়া নাটত থকা গীত ব্যৱহাৰ হয়। যিহেতুকে অংকীয়া নাটৰ গীত এইকাৰণে ব্যৱহাৰ হয়, আমাৰ মূল ভেটিটোৱেই হৈছে সত্ৰীয়া নাচৰ অংকীয়া ভাওনা। তিনিখন নাচৰ বাহিৰৰ যিখিনি নাচ আছে, ভালেখিনি সংখ্যক নাচেই অংকীয়া ভাওনাত আছে। গতিকে যিসমূহ বৰ্তমান সময়ত আমি আগুৱাই যাবৰ কাৰণে ন চিন্তাৰ প্ৰয়োজন হৈছে, গতিকে অন্যান্য নৃত্যশৈলীসমূহতো এই চিন্তাটো অব্যাহত আছে।
আৰু সেইমতেদি আমাৰ শিল্পীসকলেও আগুৱাই যাবৰ কাৰণে এনেধৰণৰ এটা অন্যৰ কীৰ্তনই হওক, ভাগৱতৰে হওক, মহাভাৰতৰে হওক কেতিয়াবা পদ লৈছে, তাত একেষাৰতে নস্যাৎ কৰাৰ প্ৰয়োজন নাই। কিয়নো এইসমূহৰ বাদেও আমি আগুৱাই যাবৰ কাৰণে আৰু যোগ কৰি গৈ থাকিব লাগিব। কিন্তু এই যোগ কৰোঁতে যাৰে যি মন গ'ল তেনেধৰণে কৰিলে নহ'ব, সঠিকভাৱে কৰিব লাগিব আৰু প্ৰকৃত উপযুক্ত গুণী জ্ঞানী ব্যক্তিয়ে কৰা অতি প্ৰয়োজন। অধ্যাপক, ভাৰত বা ভাৰতৰ বাহিৰত সত্ৰীয়া নৃত্যভাগ উপস্থাপন কৰোঁতে ইয়াক অধিক মনোগ্ৰাহী কৰি তুলিবলৈ সত্ৰৰ পৰম্পৰাৰ পৰা কিছু সাল সলনি কৰি প্ৰদৰ্শন কৰিব পাৰি। এই বিষয়টো আপুনি কিমান দূৰ যুক্তিসংগত বুলি ভাবে? আচলতে সত্ৰীয়া নৃত্যটি দেশে বিদেশে মঞ্চত পৰিৱেশন কৰিবৰ কাৰণে, মনোগ্ৰাহী কৰি তুলিবৰ কাৰণে মূল চাবিকাঠিয়ে হৈছে সঠিক অনুশীলন, অধ্যয়ন। গতিকে ইয়াৰ কাৰণে অসমৰ বাদে ভাৰতীয় বা পৃথিৱীৰ অন্য মঞ্চত কৰিবৰ কাৰণে, উপস্থাপন কৰিবৰ কাৰণে সুকীয়া কিবা আছে বুলি মই নাভাবোঁ। গতিকে যিখিনি নাচ আছে তাকে যদি সুন্দৰকৈ নাচিব জানে, সুন্দৰকৈ শৰীৰটোত প্ৰকাশ পায়, তেতিয়াহ'লে পৃথিৱীয়ে ভাল পাব। আৰু অভিনয়ৰ ক্ষেত্ৰত কিছু চিন্তা চৰ্চা, যোগ বিয়োগ ইয়াক এৰাধাৰা থাকিব। আৰু অৱশ্যে সময়খিনি বাগৰি গৈ থাকে, মানুহৰ মন চেতনাবোধটো অলপ সুকীয়া হৈ গৈ থাকে, তেওঁলোকে নতুন নতুন কিবা বিচাৰে। সেইকাৰণে বৰ্তমান সময়ত মানুহে এই চিন্তা চৰ্চাটো আৰম্ভ কৰিছে যে নতুন কিবা এটা চাব বিচাৰে। সেইকাৰণে এই ক্ষেত্ৰত মানুহে যোগ বিয়োগ কৰিছে আৰু কৰাৰ প্ৰয়োজন আছে। এই কথাটো মই পুনৰবাৰ কৈছোঁ যে ভাৰতৰ বা পৃথিৱীৰ যিকোনো মঞ্চত নাচিবৰ কাৰণে সুকীয়াকৈ কিবা চাবিকাঠি আছে বুলি নাভাবোঁ। এই নৃত্যসমূহ, সত্ৰৰ পৰম্পৰাগত নৃত্যসমূহ যদি সুন্দৰকৈ নাচিব পৰা, ঠাচত নাচিব পৰা যাৰ শিক্ষা আছে, যাৰ অভ্যাস আছে, তেতিয়াহ'লে সি এটা নিৰ্দিষ্ট তাৰ সৌন্দৰ্যবোধ এটা সকলোকে প্ৰদান কৰিব পাৰিব। কিন্তু যাৰ সেই শিক্ষাখিনি নাই, কেৱল সৃষ্টি কৰিছে, হাজাৰ কৰিলেও বাহিৰৰ মানুহে, বাহিৰৰ দৰ্শকে হয়তো সত্ৰীয়া নাচৰ বিষয়ে বা সত্ৰীয়া নাচটো ভালকৈ দেখাই নাই। গতিকে তেওঁলোকে হয়তো ভালেই হৈছে ক'ব, কিন্তু সঠিকভাৱে আমি আচল প্ৰকৃত বস্তুটো আমি বিলাই দিয়াটো আমাৰ প্ৰয়োজন হ'ব লাগে, আমাৰ চিন্তাত থাকিব লাগে, আমাৰ দায়িত্ববোধ হ'ব লাগে। গতিকে ভুল ৰাস্তাত যাতে মানুহে আগবাঢ়ি নাযায়। সৃষ্টি কৰাটো মই বাৰে বাৰে কৈছোঁ, সৃষ্টি কৰক, কিন্তু যিকোনো এগৰাকী মানুহে সত্ৰীয়া নাচটো ভালকৈ নাচিব নাজানে, ভালকৈ ঠাচত অহা নাই, কেৱল তেওঁৰ সৃষ্টি কৰিছে, এইটো কেতিয়াও নহয়। কাৰণ মূল কথাটো হৈছে কি, তেওঁ ঠাচটো, ধংটো, তাৰ ৰীতি নীতিটো এইখিনি আয়ত্তৰ কৰাৰ পিছত, সেইখিনি তেওঁ সম্পূৰ্ণ মন মগজুত সোমোৱাৰ পিছত, শৰীৰত অংগী ভংগীৰ মাজত তাক প্ৰকাশ কৰাৰ পিছত যিকোনো এটা সৃষ্টি কৰিলে সি সদায় সেই ঠাচতে গঢ় লৈ পেলাই আগবাঢ়িব। গতিকে কেৱল যদি এইখিনি নিশিকাকৈ কেৱল সৃষ্টিতে আৰম্ভ কৰে বা সৃষ্টি কৰিবলৈ আৰম্ভ কৰে, কিন্তু এইখিনি কেতিয়াও গ্ৰহণযোগ্য নহয়। আপোনালোকে সত্ৰত থকা কালৰে পৰা বৰ্তমান সময়লৈকে সত্ৰীয়া নৃত্যত অভিনয়ৰ গুৰুত্বৰ বিষয়ে আপুনি কি ভাবে? পূৰ্বতে অভিনয় আছিলে, কিন্তু পৰৱৰ্তী সময়ত সত্ৰসমূহত মান আক্ৰমণৰ কৰি নানান দুৰ্যোগ পাৰ হৈ গৈছে। গতিকে তেখেতসকলে কেৱল উপাসনা ৰূপেই, অৰ্থাৎ ভগৱত প্ৰাৰ্থনাৰ বেলিকা তেওঁলোকে কেৱল এই নাচসমূহ ধৰি ৰাখিলে, আৰু হয়তো এটা সময়ত লাহে লাহে অভিনয়ৰ প্ৰাধান্যতাটো কমি গ'ল। অৱশ্যে কোৱাৰ দৰে ভাওনাসমূহত যিসমূহ অভিনয় আছে চৰিত্ৰৰ মাজত, যেনে ভিক্ষুক বা কনকাৱতী আদি ভটিমা বা ঋষিমুনিসকলৰ যিসমূহ ভটিমা আছে বা চপয় টুটয় আছে, এইসমূহৰ মাজত যিসমূহ চৰিত্ৰৰ অভিনয় আছে তাত কিন্তু পূৰ্ণমাত্ৰাত কৰা দেখা যায়। বিশেষভাৱে ওজাপালি নৃত্যই অভিনয়ৰ ক্ষেত্ৰত যথেষ্ট মাত্ৰা প্ৰদান কৰে। সত্ৰীয়া নাচৰ আমাৰ ভেটি হিচাপে চাবলৈ গ'লে অভিনয়ৰ ভেটি হৈছে অংকীয়া ভাওনা আৰু ওজাপালি। এতিয়া
অভিনয়ৰ ক্ষেত্ৰত অৱশ্যে যথেষ্টখিনি চিন্তা চৰ্চাৰ প্ৰয়োজন আছে আৰু বহুত শিল্পীয়ে ইয়াক চিন্তা চৰ্চা কৰিছে, সত্ৰীয়া নাচৰ ক্ষেত্ৰত কিছু আগুৱাই লৈ গৈছে আৰু এইটো জীৱনজোৰা সাধনা আৰু প্ৰজন্মই ইয়াক সাধনা কৰি থাকিব লাগিব, অভ্যাসন কৰি থাকিব লাগিব, চিন্তা কৰি থাকিব লাগিব, চৰ্চা কৰি থাকিব লাগিব। তেতিয়াহে ই লাহে লাহে পূৰঠ হৈ গৈ থাকিব। অন্যান্য নৃত্যসমূহৰ আজি সময়ে সময়ে তেওঁলোকে চিন্তা কৰি গৈ আছে, নতুন নতুন চামে তেনেকৈ যোগ মাত্ৰা প্ৰদান কৰি গৈ আছে। গতিকে আমাৰ সত্ৰীয়া নাচৰ ক্ষেত্ৰত এতিয়া তেনেই নুমলীয়া হৈ আছে। লাহে লাহে সকলোৱে এতিয়া আৰম্ভ কৰিছে আৰু সঠিকভাৱে কৰণীয় কাম আৰু বহুতখিনি বাকী ৰৈ আছে, এই ক্ষেত্ৰত কৰিব লাগিব। কাৰণ অসমত সত্ৰ এখন নহয়, যদিও বা সত্ৰীয়া নাচ বুলি ক'লে সাধাৰণতে কমলাবাৰীৰ যিটো থোল, এই থোলটোৱে প্ৰাধান্যতা আছে। তথাপিও অসমত প্ৰায় 1000মান সত্ৰৰে আছে। গতিকে তাতে চুকে কোণে সৰু সুৰাকৈ হ'লেও যিসমূহ নৃত্য চৰ্চা হৈছে তাৰ মাজতে কিন্তু মাণিকৰ দৰে বহুত বস্তু হয়তো ক'ৰবাত চুকে কোণে পোৱা যাব পাৰে। গতিকে সেইসমূহো যদি আমি চাই তাক যদি অধ্যয়ন কৰি তাক সংগ্ৰহ কৰি যদি সত্ৰীয়া নাচটোক উত্তৰণৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো সত্ৰীয়া নাচটোক আগবঢ়াই নিয়াত আৰু বিশেষভাৱে সহায় কৰিব। সত্ৰীয়া নৃত্য শিক্ষাৰ ক্ষেত্ৰত মাটি আখৰাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে কিছু জনাওকচোন। সত্ৰীয়া নৃত্য শিক্ষাৰ প্ৰাৰম্ভণিতে মাটি আখৰা শিকাটো সত্ৰীয়াসকলৰ মাজত বিশেষ গুৰুত্ব দেখা যায়। এটা ভাষা শিকিবৰ কাৰণে যেনেকৈ বৰ্ণমালাসমূহৰ শিক্ষা গ্ৰহণ কৰা যায়, সেইদৰেই আমাৰ সত্ৰসমূহতো মাটি আখৰাবিলাকৰ শিক্ষাক্ৰমে প্ৰদান কৰা হয় আৰু বিশেষভাৱে গুৰুত্ব প্ৰদানো কৰা হয়। পৃথিৱীত শংকৰদেৱৰ যিটো চিন্তা, অন্য চিন্তাতকৈ ইয়াত এটা বিশেষ ধৰণৰ পাৰ্থক্য দেখা যায়। অৰ্থাৎ যদিও বা পৃথিৱীৰ সৰ্বত্ৰতে শৰীৰ চৰ্চা দেখিবলৈ পোৱা যায়, নাচতেই হওক, খেলতেই হওক ইত্যাদি বা স্বাস্থ্য ৰক্ষাৰ ভূমিকাই হওক, হয় সেইসমূহে শৰীৰটোত সহায় কৰে, খেলাত সহায় কৰে, কিন্তু পোনপটীয়াকৈ সি কিবা এটা শিক্ষা প্ৰদান নকৰে। কিন্তু সত্ৰীয়া মাটি আখৰাসমূহৰ যেতিয়া শিক্ষা প্ৰদান কৰা হয়, লগে লগে শৰীৰ চৰ্চাটো হোৱাৰ লগে লগে তেওঁ শৰীৰ সুস্থ এটা শৰীৰ, সুস্থ মন আৰু লগে লগে স্বতঃস্ফূৰ্তভাৱে এটা নৃত্যলৈ গতি কৰিব পাৰে বা নৃত্যলৈ আগুৱাই লৈ যাব পাৰে বা এটা নৃত্যলৈ ৰূপান্তৰিত কৰি লৈ যায়। এই যে মাটি আখৰাৰ বিশেষ এটা প্ৰাধান্যতা, এইটো অতি গুৰুত্বপূৰ্ণ। মাটি আখৰা শিক্ষা লোৱা ডাঙৰ কথা নহয়, তাক সঠিকভাৱে অনুশীলন কৰি শৰীৰত সঠিকভাৱে প্ৰভাৱ পেলোৱাটো ডাঙৰ কথা। সঠিকভাৱে যদি অনুশীলন নকৰে, সঠিকভাৱে প্ৰভাৱ নেপেলায় আৰু আংগিক শুদ্ধতাৰ ক্ষেত্ৰত যদি গুৰুত্ব প্ৰদান নকৰে, তেতিয়াহ'লে তেওঁ আমাৰ সত্ৰসমূহত সোমাই থকা মাটি আখৰাসমূহ অৰ্থাৎ 64খন বুলি ধৰা যায়, এই 64খন মাটি আখৰাহে নালাগে, 100খনো যদি তেওঁ জানে, হয়তো নাচ কেতিয়াও ভাল হ'ব নোৱাৰে। কাৰণ তেওঁ মাটি আখৰাসমূহ শিকোঁতে সঠিকভাৱে আমি বৰ্ণমালাবোৰ যেনেকৈ আমি অভ্যাস কৰোঁতে সঠিক আমি ৰুলৰ মাজত আমি আখৰবোৰ অভ্যাস কৰোঁ লিখিবলৈ, ভালদৰে লিখিবলৈ অভ্যাস কৰোঁ, সেইদৰে মাটি আখৰবোৰ অভ্যাস কৰোঁতেও সুন্দৰকৈ সঠিক ৰূপত অভ্যাস কৰিব লাগিব। যদি সুন্দৰকৈ সঠিক ৰূপত অভ্যাস নকৰে, তেতিয়াহ'লে সঠিক ৰূপত অভ্যাস নকৰিলে তেতিয়াহ'লে শৰীৰত সঠিক প্ৰভাৱ নপৰিব, স্বাস্থ্য ৰক্ষাত সহায় নকৰিব আৰু সুন্দৰকৈ যদি অভ্যাস নকৰে, তেতিয়াহ'লে নৃত্যটি কেতিয়াও সুন্দৰ হ'ব নোৱাৰিব। গতিকে মাটি আখৰাখিনি কৰি যোৱাৰ লগতে তেওঁ আংগিকবিলাকৰ প্ৰতি অতি গুৰুত্ব প্ৰদান কৰিব লাগিব, অতি মনোনিৱেশ কৰিব লাগিব, যাতে শৰীৰটো ৰক্ষাৰ লগে লগে তেওঁ আংগিকবিলাক মনোগ্ৰাহী হৈ উঠে, অংগী ভংগীবিলাক সুন্দৰ হৈ উঠে, যিটোৱে তোমাক নাচলৈ আগুৱাই লৈ যাব পাৰে। আপোনাক অশেষ ধন্যবাদ অধ্যাপক। সত্ৰীয়া কৰ্ণাৰৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।